নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি। বন্ধুসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ SCERT DLED PET 2025 কুৱেশ্যন পেটাৰ্ণ, চিলেবাছ, নেগেটিভ মাৰ্কিং, নাম্বাৰ অফ কুৱেশ্যনছ, টোটেল মাৰ্কছ আৰু টাইমৰ ওপৰত। অৰ্থাৎ আপোনালোকৰ এই পৰীক্ষাটোত কি ধৰণৰ কুৱেশ্যন আহিব, চিলেবাছটো কি কি টপিক আপোনালোকৰ ইয়াত কভাৰ কৰা হ'ব, নেগেটিভ মাৰ্কিং থাকিব নে নাথাকে, টোটেল কিমানটা প্ৰশ্ন থাকিব, আপোনালোকৰ কিমান নম্বৰৰ পৰীক্ষা হ'ব আৰু কিমান সময়ৰ ভিতৰত আপোনালোকৰ পৰীক্ষাটো সম্পন্ন হ'ব, এই সকলো কথা এই ভিডিঅ'ত আমি আলোচনা কৰিম। যদি হয় আপোনালোকে তথ্যখিনি আগতে পোৱা নাই বা এতিয়ালৈকে গম পোৱা নাই, তেনেহ'লে জানিব বিচাৰিছে যদি তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিঅ'টো চোৱাৰ শেষত আপোনালোকে সকলো কথা জানিব পাৰিব। গতিকে আহক আমি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আপোনালোকৰ যিখন কুৱেশ্যন পেটাৰ্ণখন আৰু ইয়াতে আছে গোটেই কথাখিনি আছে, ইয়াতে উল্লেখ কৰা আছে। প্ৰথম আপোনালোকে চাওক, ইয়াতে দ্য টেষ্ট চেল হেভ 2 sections। আপোনালোকৰ চেল কিমান সেকশন থাকিব বুলি কৈছে, দুটা সেকশন থাকিব। তাতে আপোনালোকৰ টোটেল মাৰ্কছ 100 মাৰ্কছ থাকিব, সময় 2 ঘণ্টা থাকিব আৰু কুৱেশ্যনবোৰ সকলো MCQ হ'ব। নাম্বাৰ অফ কুৱেশ্যন 100 আৰু প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। দ্বিতীয়তে আহিলে আপোনালোকৰ ফিলিং অফ OMR ছিট এণ্ড মাৰ্কিং ছিষ্টেম। কি ধৰণে আপোনালোকে OMR ছিটখন আপোনালোকে ফিল কৰিব লাগিব আৰু মাৰ্কিং ছিষ্টেম কেনেধৰণৰ হ'ব। দেয়াৰ উইল বি 4 sets অফ কুৱেশ্যন বুকলেট। আপোনালোকৰ 4টা ছেট থাকিব ABCD। কেণ্ডিডেট উইল হেভ টু আনচাৰ অনলি 1 কুৱেশ্যন বুকলেট আৰু যিকোনো এখন আপোনালোকে বুকলেটত আনচাৰ কৰিব লাগিব। এইবিলাক আপোনালোকে জানে। আপোনালোকে তাতে এটা ইম্পৰ্টেণ্ট কথা হৈছে, আপোনালোকে ব্লেক আৰু ব্লু বল পেন আপোনালোকে লগত লৈ যাব লাগিব। তাতে আপোনালোকে জেল পেন বা অন্য ধৰণৰ কলম আপোনালোকে লৈ নাযাব। আৰু আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনতে 1 নম্বৰকৈ থাকিব আৰু প্ৰত্যেকটো ভুল উত্তৰত আপোনালোকে 0.25 মাৰ্কছকৈ আপোনালোকৰ কটা যাব। এইখিনি আপোনালোকৰ কথা। তাতে আপোনালোকে ছেটকেইটা মনত ৰাখিব, ABCD। আপোনালোকৰ যিটো ছেট পৰে সেই ছেটটো আপোনালোকে খালি তাত লিখোঁতে শুদ্ধকৈ লিখিব। তাত ভুল কৰিলে আপোনালোকৰ নম্বৰ কটা যাব। আৰু অৰ্থাৎ আপোনালোকৰ যদি ছেটটো আপোনালোকৰ C ছেটৰ পেপাৰখন পাইছে, আপোনালোকে যদি বুকলেটত B লিখে তেনেহ'লে আপোনালোকৰ শুদ্ধ উত্তৰ কৰিলেও আপোনালোকৰ নম্বৰ নাপায়। এটা আহিলে আপোনালোকৰ চিলেবাছটো, আপোনালোকৰ যিটো পেটাৰ্ণটো চিলেবাছটোত কি থাকিব। তাতে 35 মাৰ্কছ থাকিব ছেকশ্যন 1ত। তাতে জেনেৰেল ইংলিছ 10 মাৰ্কছ, জেনেৰেল নলেজ 15 মাৰ্কছ আৰু ৰিজনিং 10 মাৰ্কছ। ছেকশ্যন 1ৰ আপোনালোকৰ জেনেৰেল ইংলিছত কি থাকিব, তাতে আছে ভকাবুলাৰী আছে, ভকাবুলাৰী, টেন্সেছ, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, চিননিমছ, এণ্টনিমছ, এটচেট্ৰা। জেনেৰেল নলেজত থাকিব কাৰেণ্ট এফেয়াৰ্ছ, হু ইজ হু, এব্ৰিভিয়েশ্যনছ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম, ইনভেনশ্যন এণ্ড ডিছকভাৰী, স্পৰ্টছ, কালচাৰ। এইখিনি আপোনালোকৰ ইয়াতে মন কৰিব, গোটেইখিনি বস্তু লিখা আছে। আৰু ৰিজনিঙত থাকিব লজিকেল আৰু এনালিটিকেল ৰিজনিং আৰু লগতে পেটাৰ্ণছবিলাক থাকিব। তাৰপিছত আহক আমি পিছৰ ছেকশ্যনটোলৈ যাওঁ। ছেকশ্যন 2টোত আপোনালোকৰ থাকিব কি বস্তু থাকিব, তাতে চাওক। জেনেৰেল মেথছ আহিব 15 মাৰ্কছৰ আৰু জেনেৰেল ছায়েন্স আৰু EVS আহিব 15 মাৰ্কছৰ। তাৰপিছত আপোনালোকৰ ছ'চিয়েল ছায়েন্স আহিব 20 মাৰ্কছ আৰু আছামিজ লেংগুৱেজ বা এই বাংলা, বড়ো, ইংলিছ তেনেকৈ 15 মাৰ্কছৰ লেংগুৱেজ পেপাৰখন আহিব। আৰু ইয়াতে আপোনালোকে চাই লওক মেথছত আপোনালোকৰ কি কভাৰ কৰিব। মেথছত আছে আপোনালোকৰ প্ৰথম আছে নাম্বাৰছ আছে, নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, এই নাম্বাৰছবোৰ থাকিব, ফ্ৰেকশ্যনছ থাকিব, পাৰ্চেণ্টেজ থাকিব, মানি থাকিব, জিঅ'মেট্ৰি থাকিব, মেজাৰমেণ্ট থাকিব, ডাটা হেণ্ডলিং, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, ৰেচিঅ' প্ৰপৰ্চন আৰু চিম্পল এলজেব্ৰিক ইকুৱেশ্যনছবোৰ থাকিব। B2 হৈছে ছায়েন্স এণ্ড এনভাইৰনমেণ্টেল ছায়েন্স। ইয়াত কি থাকিব, নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এনভাইৰনমেণ্ট, কজেছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, এয়াৰ ৱাটাৰ চলিউট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্টেল ইছ্যুজ, এনভাইৰনমেণ্টেল প্ৰটেকশ্যন, কনষ্টিটিউশ্যনেল প্ৰভিজন আৰু ডিফাৰেণ্ট ষ্টেটছ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ, কেমিকেল ৰিয়েকশ্যন, ফ'ৰ্চ এনাৰ্জি ৰিমোশ্যন, চেল প্লেণ্ট এণ্ড এনিমেল চেল, এডাপ্টেশ্যন ইন প্লেণ্টছ, মাইক্ৰ' অৰ্গেনিজম, হিট এণ্ড টেম্পাৰেচাৰ, এচিড বেছ চল্ট, লাইট এণ্ড ৰিফ্ৰেকশ্যনছ আৰু ৱেডাৰ এণ্ড ক্লাইমেট, ৰেছপিৰেশ্যন ইন অৰ্গেনিজম এণ্ড প্লেণ্টছ, এইবিলাক বস্তু থাকিব। ইয়াৰ পিছত আহক আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্টটোত। ছ'চিয়েল ছায়েন্সত থাকিব নেচাৰেল এণ্ড হিউমেন ৰিচ'ৰ্চেছ, এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ্ছ, ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এণ্ড ৰোল অফ ইণ্ডিয়া, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ডেম'ক্ৰেচি এণ্ড ইটছ প্ৰিন্সিপলছ, ৰাইজ এণ্ড ফল অফ আহোম কিংডম, এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যন, গভৰ্ণমেণ্ট, ষ্টেট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আৰ্ট এণ্ড ষ্ট্ৰাকচাৰ, কনজিউমাৰ প্ৰটেকশ্যন ৰাইট, ৰোল অফ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন, এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স, কণ্ট্ৰিবিউশ্যন অফ মেডিয়েভেল এডমিনিষ্ট্ৰেটৰ্ছ অন ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ইন আছাম। এইখিনি বস্তু তাতে কভাৰ কৰা হ'ব। আৰু লেংগুৱেজ পেপাৰখনত আপোনালোকৰ বিশেষকৈ কি বস্তু লাগিব সেইখিনি দৰকাৰী। অবজেক্টিভ অফ লেংগুৱেজেছ লাৰ্ণিং, আপোনালোকে যিটো লেংগুৱেজ শিকিব বিচাৰে সেই তাৰ অবজেক্টিভ কি হয়, ইম্পৰ্টেঞ্চ কি, এপ্লিকেশ্যন কি, স্কিল অফ লেংগুৱেজ এণ্ড লাৰ্ণিং, মেথডছ অফ লেংগুৱেজ টিচিং, ডিফাৰেঞ্চ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ টাং, ছাফিক্স, প্ৰিফিক্স, জেণ্ডাৰ, এইবোৰ বস্তু। লগতে তাৰ ভাৰ্ব এণ্ড নাম্বাৰ, ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট, নত্যবিধি, সত্যবিধি, সেইখিনি বস্তু আহিব। এইখিনি অসমীয়া গ্ৰামাৰৰ বস্তু। এতিয়া মুঠতে আপোনালোকে চিলেবাছখনত এক্সাম পেটাৰ্ণটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। আৰু যদি চিলেবাছখন আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব, মই চিলেবাছখন আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে অন্ত পৰিল। ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু নিজৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।